মই আজি গোৱালপাৰা চহৰৰ মাজমজিয়াত এগৰাকী বিশেষ কণমানিৰ ওচৰত আহিছোঁ আৰু বিশেষ এই কাৰণেই কৈছোঁ এই কণমানিগৰাকী শেহতীয়াকৈ ইন্দোৰত যি জুনিয়ৰ মিছ ইণ্ডিয়া কম্পিটিশ্যন হৈছিল 2025 বৰ্ষত আচলতে যি জুনিয়ৰ মিছ ইণ্ডিয়াৰ খিতাপ সেই খিতাপ আচলতে গোৱালপাৰালৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, অসমলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইগৰাকী কণমানি হৈছে পঞ্চী বৰ্মন। এই পঞ্চী বৰ্মন 4 বছৰ বয়সৰ পৰা আচলতে মডেলিং হওক, ডান্সত হওক বিশেষ পাৰ্গত তাই। আৰু মই এইবাৰ পঞ্চীৰ ওচৰলৈ যাম, পোনে পঞ্চীৰ ওচৰলৈ যাম। পঞ্চীয়ে আচলতে এই যি বিশেষ খিতাপ অৰ্জন কৰিছে, আজি মই পঞ্চীৰ ওচৰত উপস্থিত আছোঁ। মই পঞ্চীৰ পৰা জানিবলৈ বিচাৰিম আচলতে কেনেকুৱা লাগিছে, তুমি উইন হৈ আহিছা। মোৰ নাম পঞ্চী বৰ্মন, মই ক্লাছ 2ত পঢ়ি আছোঁ। মোৰ বহুত বেছি ভাল লাগিছে। কেনেকুৱা পাইছে? কিমান ক'ৰ পৰা আহিছিলে কণ্টেষ্টেণ্ট? ক'ৰ পৰা আহিছিলে? বহুত দূৰৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে, বহুত বেলেগ জেগাৰ পৰা আহিছে আৰু ভাৰতৰ। আজি অনুভৱ কেনেকুৱা? তুমি কেনেকুৱা লাগি আছে? তোমাৰ মোক ভাল লাগি আছে। ভাল লাগি আছে। আচলতে কাৰ কাৰণে তুমি আজি ইমান দূৰ আহি পাইছা? মই নিজৰ গুৰু শংকৰ কলিতা ছাৰৰ কাৰণে এই পৰ্যায়লৈকে আহি পাইছোঁ। তাৰ যোগেদি কি ক'বা? ছাৰক কি ক'বা তুমি? মই ছাৰক ধন্যবাদ জনাব খুজিছোঁ, কিয় মোক এনেকুৱা পৰ্যায়লৈকে আনিবৰ কাৰণে। হয়, এগৰাকী হৈছে পঞ্চী। পঞ্চী আৰু পিতৃৰ কাষলৈ যাম। পঞ্চীৰ কিছুমান কথা মই জানিবলৈ চেষ্টা কৰিম। মই পিতৃৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব, আজি আপোনাৰ ছোৱালী আজি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে, গোৱালপাৰাৰ বাবে সুনাম কঢ়িয়াই আনিছে, পিতৃ মাতৃক গৌৰৱান্বিত কৰিছে। কি ক'ব এইখিনি মুহূৰ্তত আপোনাৰ অনুভৱ? সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে এজন পিতৃ মাতৃৰ কাৰণে ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে। নিজৰ ল'ৰা ছোৱালীৰ মানে ছাকচেছ হ'লেই এজন পিতৃ মাতৃৰ কাৰণে বহুত মানে আনন্দ লাগে। আজি সেইটো মই ফিল কৰিছোঁ এনেকুৱা। আৰু প্ৰথমতে মানে মোৰ ছোৱালীজনীৰ আজি সফলতাত মানে মই গোৱালপাৰাৰ হৈ পেলাই অসমবাসীলৈ মই শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ইমান মৰম চেনেহ দিয়াৰ কাৰণে আজি তাই ইমানখিনি আগবাঢ়িছে। আৰু তাৰ লগতে মই ক'ব খুজিছোঁ, আজি এই সাফল্যৰ আঁৰত আছে তেখেতৰ গুৰু, ৰাইজিং ডেন্স একাডেমীৰ অধ্যক্ষ শংকৰ কলিতা। তেখেতৰ তত্ত্বাৱধানত আজি মোৰ ছোৱালী ইমান দূৰ আগবাঢ়ি গৈছে আৰু ভৱিষ্যতেও তেখেতৰ তত্ত্বাৱধানতে আগবাঢ়ি যাব। জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ ক্ৰমান্বয়ে লাহে লাহে গৈ পেলাই এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পাইছে, ৰাষ্ট্ৰীয় পৰ্যায়ত মঞ্চত উপবিষ্ট হৈছে। কেনেকুৱা এটা অভিজ্ঞতা, আপুনি পিতৃ হিচাপে কেনেকুৱা অভিজ্ঞতা? মোৰ বহুত মানে ইয়াত এইখন মঞ্চত, এই জুনিয়ৰ মিছ ইণ্ডিয়াৰ যিখন মঞ্চ, সেইখন মঞ্চত গৈ পেলাই মানে বহুত আমাৰ অভিজ্ঞতা হৈছে। ছোৱালীজনীৰ অভিজ্ঞতা হৈছে সেইটো সি নিজে ক'ব। আৰু মোৰ এজন অভিভাৱকৰ ফালৰ পৰা যিখন মঞ্চত গৈছোঁ, ইয়াত মানে ধৰক আমাৰ অসমৰ যিবিলাক আমি মঞ্চ পাইছোঁ তাতকৈ বহুত ওপৰত। আৰু এনেও আপোনালোকে জানে যে জুনিয়ৰ মিছ ইণ্ডিয়া বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ কি হয়, কিন্তু এইখন মঞ্চৰ মানে ইমান মানে যিজন মানে অৰ্গেনাইজাৰে মানে এইটো কি কৰিছে জুনিয়ৰ মিছ ইণ্ডিয়া, সিহঁতৰ মানে কাৰুকাৰ্যবিলাকে বেলেগ আচলতে মানে গৈ আছোঁ। আৰু মাতৃৰ পৰা জানিবলৈ পাইছোঁ আপুনি তাত গৈ মেখেলা চাদৰ পৰ্যন্ত পিন্ধাবলগীয়া হৈছিলে এগৰাকী পিতৃ হৈ। কি ক'ব, কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে? মানে কি ধৰ, মোৰ সৰু কেঁচুৱা মানে 3 মাহ হৈছে, তো যাৰ কাৰণে মানে মোৰ ৱাইফ মানে ঘৈণীয়েকে আমাৰ লগত যাব পৰা নাই। ছোৱালীজনী আৰু ময়ে গৈছোঁ, যোৱাতে বাই ট্ৰেইনে গৈছোঁ। কিন্তু যিয়ে নহওক তাৰ যোৱাৰ আগে ধৰক আমি এটা প্ৰিপেয়াৰেশ্যন লৈছোঁ, যিহেতু মোৰ ঘৈণীয়েকে যাব নোৱাৰিব। তো তাতে কেনেকৈ কি কৰিব লাগিব, ধৰ মই ল'ৰা মানুহ বা পিতৃ হিচাপত তো মই গোটেইখিনি মই ঘৰতে শিকি লৈছোঁ মোৰ ঘৈণীয়েকৰ ফালৰ পৰা, যে কেনেকৈ মেখেলা চাদৰটো পিন্ধিব লাগে, ধৰক চুলিৰ এইবিলাক ইউপিন কয়, অমুক তমুক কয়, সেইবিলাক গোটেইখিনি মানে মোৰ ঘৈণীয়েকৰ পৰা মেকআপ কৰিব লাগে। যিহেতু মেকআপ তাতেও কৰিছে, কিছুমান ক্ষেত্ৰত নিজেও কৰিব লগা হৈছে আৰু ছোৱালীজনীও নিজেও অলপ শিকিছে তেনেকুৱা। তো সেইখিনি এজন পিতৃ হিচাপে মোৰ কৰ্তব্য। কেতিয়াবা ঘৈণীয়েকে কিবা কাৰণত অসুবিধা হ'ব পাৰে তেখেতৰ ঘৰত, সেইখিনি মই পিতৃ হিচাপত সেইখিনি মই মোৰ নিজৰ ছোৱালীৰ কাৰণে যিমান দূৰ সেইখিনি মই কৰি যাম। এই যোনটো প্ৰচিডিউৰ আচলতে ইন্দোৰত বহিৰাজ্যত কেনেকৈ প্ৰচিডিউৰ লৈ আপুনি আগবাঢ়িছিলে, কেনেকৈ হৈছিলে, তাৰমানে যোগাযোগ কেনেকৈ হৈছিলে? যোগাযোগ আচলতে প্ৰথম ক্ৰেডিটটো দিব লাগিব তেখেতৰ মানে গুৰু শংকৰ কলিতা ছাৰ, ৰাইজিং ডেন্স একাডেমীৰ অধ্যক্ষ। তেখেতে আমাক এইটো কৈছে যে এনেকুৱা এটা ইভেণ্ট আহি আছে, এইটো ইভেণ্টত আপোনালোকে যদি কি কৰিব পাৰে। তাৰপিছত আমি
সেই ইভেণ্টত কি কৰি পেলাই যোগাযোগ কৰিলোঁ যোগাযোগ কৰাৰ পিছত তাৰপিছত অডিশ্যন হ'লে অডিশ্যনত দি দিলোঁ অডিশ্যনত তেখেতে ফাইনেলিষ্ট হ'ল তাৰপিছত তেনেকৈ ডেটবিলাক আহিলে Banshi Barman Choti bachi pair chhu rahi hai Congratulations winner Come on give it up for Banshi Barman এইগৰাকী আছিল গোৱালপাৰা চহৰৰ পঞ্চী বৰ্মন আৰু শেহতীয়াকৈ ইন্দোৰত যি জুনিয়ৰ লেভেলৰ মিছ ইণ্ডিয়া 2025 পঞ্চী বৰ্মনে তাত পাৰ্টিচিপেট কৰিছিল আৰু তাই এইবেলি গোৱালপাৰাৰ বাবে সুনাম কঢ়িয়াই লৈ আহিছে অসমৰ কাৰণে সুনাম কঢ়িয়াই লৈ আহিছে পূৰ্বতে যিবিলাক ইভেণ্ট আছিলে সেই ইভেণ্টবিলাকত আচলতে আমাৰ অসমতে হওক বা নৰ্থ ইষ্ট লেভেলতে আচলতে হৈছিল এইবেলি আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে নেশ্যনেল লেভেলত গৈছে তাই কৈছে যে আচলতে এইবাৰ গৈ বহুত ভাল লাগিছে আৰু নতুন নতুন এক্সপিৰিয়েঞ্চ কিছুমান পাইছে Good evening everyone. Myself Banshi Barman from beautiful state Assam, which is known for its rich cultural heritage and traditions. প্ৰথমে সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে খুব এটা শুভ সংবাদ বুলি ক'ব লাগিব আমাৰ গোৱালপাৰা বুলি নহয় গোটেই অসমৰ কাৰণে আই ফিল ভেৰি প্ৰাউড বিকজ অফ কিয় মই যেতিয়া ৰাইজিং ডান্স একাডেমি দিছিলোঁ তেতিয়াৰ পৰা মোৰ এটা ইচ্ছা আছিলে যে গোৱালপাৰাৰ ল'ৰা ছোৱালীসকলক মানে এখন ভাল উপযুক্ত মঞ্চ এখন দিয়াৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছিলোঁ আৰু তাৰে যেন ফল এয়া যোনটো জুনিয়ৰ মিছ ইণ্ডিয়াৰ উইনাৰ হ'ল খুবেই ভাল লাগিছে আৰু এনেদৰে কাম কৰি যাওক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল তাইলৈ তাইৰ লগতে পিতৃ মাতৃকো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত কষ্ট কৰিছে তেওঁলোকে তাই অকল মডেলিং বুলি নহয় মডেলিঙৰ লগতে বহুত ভাল ডান্স কৰে আৰু এতিয়ালৈকে বিভিন্ন মঞ্চত প্ৰাইজ বুটলিবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে এনেদৰে কামবোৰ চলি যাওক আৰু আপোনালোকক আশীৰ্বাদ কৰিব আৰু ভাল ভাল কাম কৰি যেনে আগবাঢ়ি যাব পাৰোঁ আজি ৰাইজিং ডান্স একাডেমি এটা সুকীয়া হৈ পৰিছে নামটো ক'বলৈ অন্যতম নাম হৈ পৰিছে বিভিন্ন সময়ত দেখা যায় ৰাইজিং ডান্স একাডেমিৰ শিষ্যবিলাক আচলতে ষ্টুডেণ্টবিলাক বিভিন্ন সময়ত দেখা যায় গৈছিল আচলতে এই পৰ্যায়লৈকে আহিবলৈ কিমানখিনি কষ্ট কৰাৰ পিছতহে পোৱা যায় তাৰমানে বহুত 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 কষ্ট কৰিছোঁ মানে মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ ভাষাৰে ইমান কষ্ট কৰিছোঁ আৰু এয়া সম্ভৱ একমাত্ৰ আপোনালোকৰ মানে সকলো ৰাইজৰ গোটেই অসমবাসী ৰাইজৰ ভাৰতবাসী ৰাইজৰ আশীৰ্বাদ আৰু এই আশীৰ্বাদ সহায় সহযোগিতা নাথাকিলে হয়তো আমি ইমানখিনি ছাকচেছ হ'ব নোৱাৰিলোঁ হয় গতিকে মই ভাবোঁ যে এই আশীৰ্বাদটো সদায় থাকক আমাৰ লগত আৰু মই অনেষ্টলি যদি কওঁ মই নিজৰ লগতে মই ল'ৰা ছোৱালীসকলক প্ৰতিটো ল'ৰা ছোৱালীকে এখন উপযুক্ত মঞ্চ দিয়াৰ কাৰণে মই প্ৰতিদিনে প্ৰতিটো ষ্টেপ বুলিয়ে ক'ব লাগিব প্ৰতিটো খোজতে মই ভাবি থাকোঁ যে তেওঁলোকক এখন মই কেনেদৰে ইয়াৰ পৰা ওলাই লৈ এখন উপযুক্ত মঞ্চ দিব পাৰোঁ গুৰু হিচাপে হয় আশীৰ্বাদ কৰিব মই এইটোৱে আশীৰ্বাদ কৰিম অকল পঞ্চী বুলি নহয় পঞ্চীৰ লগতে সকলো ল'ৰা ছোৱালী ভালদৰে সততাৰে নিষ্ঠাৰে একাগ্ৰতাৰে কাম কৰি যাওক আৰু মোৰ যদি কেতিয়াবা দৰকাৰ হয় অকল আমাৰ ৰাইজিঙৰ ষ্টুডেণ্টছ বুলি নহয় গোৱালপাৰাৰ যিকোনো ল'ৰা ছোৱালীক মোৰ তাত আহক মই ডেফিনেটলি হেল্প কৰিম